বজাৰৰ পৰা অলপ বেছিকৈ বগা বেঙেনা আনিলোঁ। এইখিনি উলিয়াই লোৱাৰ পিছত ভালদৰে ধুই ল'লোঁ। তাৰপিছত এই বগা বেঙেনাখিনি কেনেকৈ বনাম বুলি ভাবি মই ভাবিলোঁ কেইবাবিধো তৰকাৰী মিহলাই মই এখন মছলা দি পেলাই বেঙেনাখিনি বনাওঁ বুলি ভাবি বেঙেনাখিনি কাটি কুটি ঠিক কৰি ল'লোঁ। কেৰাহীত তেল গৰম কৰি ল'লোঁ আৰু ইয়াতে মই বেঙেনাখিনি প্ৰথমতে ভাজি লৈছোঁ। অকল ভাজিহে লৈছোঁ, ইয়াতে মই হালধি নিমখ একো মছলাই দিয়া নাই। সেইখিনি অলপ সময় ভাজিলোঁ। বেছি সিজিব দিয়া নাই, এতিয়া নমাই থৈছোঁ। তাৰপিছত অলপমান ভেন্দি ভাজি ল'লোঁ। অকল বেঙেনাখিনি খাই বেয়া লাগিব বুলি ভাবি মই কেইবিধমান তৰকাৰী মিহলাই ল'ব বিচাৰিলোঁ। এতিয়া ভেন্দিখিনি মই আধা ভজা কৰি উঠাই থলোঁ। আলু অলপ সৰু সৰুকৈ কাটি মই ভাজি লৈছোঁ। এতিয়া নহৰু অলপ ভাজি লৈছোঁ। আলু আৰু নহৰু একেলগে ভাজিলোঁ। ইয়াতে তেলতে হালধি দিছোঁ যাতে ৰংটো সুন্দৰ হয়। ৰংটো ভাল হ'বৰ কাৰণে হালধিখিনি এতিয়াই দিলোঁ। ৰঙালাও কাটি থৈছিলোঁ, এই ৰঙালাওখিনি ইয়াতে দি দিলোঁ। এইখিনি অলপ সময় ভজাৰ পিছত মই সৰু বাতিৰে এবাটি পানী দিলোঁ। এইখিনি অলপ সময় মই সিজিব দিছোঁ আৰু এতিয়া মই এই ভাজি থোৱা বেঙেনা আৰু ভেন্দিখিনি একেলগে দি দিলোঁ। জোখমতে নিমখ দিলোঁ। জিৰা চাহ চামুচৰ আধা চামুচতকৈ অলপ বেছি দিলোঁ আৰু জালুক অলপ মই বেছিকৈয়ে দিছোঁ। জালুকখিনি অলপ জ্বলা হ'বৰ কাৰণে দিছোঁ। এইখিনি অলপ সময় মই ভালদৰে ভাজি লৈছোঁ। পানীখিনি শুহি গৈছে আৰু তেল ওলাই আহিছে। এতিয়া এইখিনি অলপ সময় মই ভাজিছোঁ। অলপ সময় ঢাকন এখন মাৰি এইখিনি সিজিব দিছোঁ। সুন্দৰকৈ সিজিছেও আৰু ৰঙো ওলাইছে, ধুনীয়া ৰং ওলাইছে। জালুক জিৰা দিলে এনেও ভাল লাগে আৰু খাই। আৰু বেলেগ মছলা মই তেনেকৈ দিয়া নাই বাৰু। খুব ধুনীয়া ৰং এটা হৈছে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এইখিনি নমাই থলোঁ। এই বগা বেঙেনা এনেকৈ বনালোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ সামৰিলোঁ।